ছাত্ৰ-ছাত্ৰীসকল আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি শিকিবলৈ গৈ আছোঁ যেতিয়া আমি ইংৰাজী বাক্য কওঁ, যেতিয়া বাক্যৰ আৰম্ভণিতে আফটাৰ আৰু বিফৰ ইউজ কৰিব লগা হয়। তো আফটাৰ আৰু বিফৰৰ পিছত যিটো ভাৰ্ব হয় সেইটো কি হয়, কোনটো ফৰ্ম হয় আৰু ভাৰ্বৰ লগত কি ইউজ কৰিব লাগে সেইটো আমি শিকিম। তো যেতিয়া বাক্যৰ আৰম্ভণিতে ইংৰাজী সেন্টেন্স এটাত বাক্যৰ আৰম্ভণিতে আফটাৰ আৰু বিফৰ কৰিব লগা হয়, তেতিয়া ভাৰ্বৰ লগত যিটো আফটাৰ আৰু বিফৰ লগত যিটো ভাৰ্ব আহিব সেই ভাৰ্বটো ফাৰ্ষ্ট ফৰ্ম হয়, প্ৰেজেন্ট ফৰ্ম হয় আৰু তাৰ লগত আইএনজি বহাব লাগে। তো আমি এক্সাম্পলৰ সৈতে বুজিবলৈ চেষ্টা কৰিম। যেনেকৈ আফটাৰ, প্ৰথমতে আফটাৰ ইউজ কৰিম, বিফৰ ইউজ কৰিম। বিফৰটো প্ৰথমতে আমি ইউজ কৰিম। তো বিফৰৰ সৈতে এটা এক্সাম্পলৰ সৈতে আমি বুজিবলৈ চেষ্টা কৰিম। বিফৰ গোয়িং টু স্কুল আই টেক মাই বাথ। বিফৰ গোয়িং টু স্কুল আই টেক মাই বাথ মানে স্কুল যোৱাৰ আগত মই গা ধুওঁ। স্কুল যোৱাৰ আগত মই গা ধুওঁ। ঠিক তেনেদৰে আফটাৰৰ এটা এক্সাম্পল, আফটাৰ গোয়িং টু স্কুল আই ষ্টাৰ্ট মাই ষ্টাডি। আফটাৰ গোয়িং টু স্কুল আই ষ্টাৰ্ট মাই ষ্টাডি। স্কুল যোৱাৰ পিছত মই মোৰ অধ্যয়ন আৰম্ভ কৰোঁ। তো কি শিকিলোঁ আমি এইটো ভিডিঅ'ৰ পৰা? আফটাৰ আৰু বিফৰ বাক্যৰ আৰম্ভণিতে কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু আফটাৰ আৰু বিফৰৰ পিছত যিটো ভাৰ্ব আহে আফটাৰ আৰু বিফৰৰ লগত সেইটো কোনটো ফৰ্ম হয় আৰু লগত আইএনজি হয় নেকি নে নহয়। তো প্ৰপাৰলি আমি শিকিলোঁ আফটাৰ আৰু বিফৰৰ ইউজ বাক্যৰ আৰম্ভণিতে কেনেকৈ ব্যৱহাৰ কৰিব লাগে। তো এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। ধন্যবাদ।